যেটা মানে পশু চিকিৎসা হলো যে এনে খবর করছে এখানে যে মানুষের জাত না এরা কি মানুষ এসপ্তাহমান হৈ গ'ল এইটো পাহাৰৰ পৰা এটা হাতী নামি আহিছে পাহাৰৰ পৰা আহিছে নে ক'ৰ পৰা আহিছে আমি ক'ব নোৱাৰোঁ এইটো আমাৰ গাঁওখনৰ নাম হ'ল 1 নং গৰুবান্ধা গৰুবান্ধাৰ পৰা মানে গাঁৱৰ পৰা অলপ ওচৰতেই মানে পথাৰত হয় আহি কিনে এইটো দেখা গ'ল যে ৰাতি কেতিয়াবা কেতিয়াবা আহি থাকে কিন্তু এটা হাতী থাকি গ'ল থাকাৰ পিছত আমি অলপ ওচৰত গৈ কিনে চালোঁ কিয় থাকি গ'ল দেখিলোঁ যে এটা ভৰি মানে বেক সাইডৰ ভৰি এটা মানে ইঞ্জুৰি হৈ আছে ইঞ্জুৰি থকাৰ পিছত আমি মানে ফৰেষ্টৰ বিভাগত মানে বন বিভাগক ফোন কণ্টেক্ট কৰিলোঁ ইমান গুৰুত্ব দিয়া নাই আৰু তাৰপিছত আমি লোকেল থানাত কণ্টেক্ট কৰিলোঁ আমি চাৰিওফালে মানে খবৰ লগাই কিনে ট্ৰাই কৰিছিলোঁ যে বন বিভাগৰ মানুহ কিছুমানে আহি ৰেস্কিউ কৰিব বা এইটো ট্ৰিটমেণ্টটো কৰিব আৰু আচলতে হাতীটো ইঞ্জুৰি থকাৰ কাৰণেহে যাব পৰা নাই ইয়াতেই থাকে আৰু আমাৰ গাঁৱত মানে এই ৰাতি হ'লে ঘৰৰ ওচৰত গুচি যায় কিছুমান মানুহে মানে খুন্দাও খাই গ'ল খাই কিনে নিজৰ জানটো মানে বচালে আৰু যেনে তেনেকুৱা মানে ডিষ্টাৰ্ব এটা পাই আছে আজি এসপ্তাহৰ পৰা আমি ইমান ইনফৰ্ম কৰি আছোঁ কিন্তু ইমান গুৰুত্বই দিয়া নাই বন বিভাগৰ মানুহকেইটাই এইটো মানে আমি এইটোৱে অনুৰোধ কৰি আছোঁ যে আমাৰ চৰকাৰক আৰু বন বিভাগৰ মানুহক এইটো কিবা এটা মানে সলিউশ্যন ওলাবলৈ কি কৰা যায় আৰু এইটো ট্ৰিটমেণ্ট কৰিবলৈ বা ইয়াৰ পৰা আঁতৰাই লৈ যাবলৈ আৰু এইটো যাতে প্ৰেছাৰ দিয়ে আমাৰ চৰকাৰে বন বিভাগৰ মানুহকেইটাক যাতে এইটো মানে ৰিস্কো কৰিব পাৰে হাতীটো চৰাচৰ মানে যেনে তেনে চলিব পাৰে এটা ভৰি মানে যেনে তেনে যায় আৰু কেইদিনমান গ'লে যাতে জাগাতেই মানে ষ্টপ হৈ যাব আৰু যাব নোৱাৰে এইটো মানে বহুত মানে চিৰিয়াছ হৈ আছে কিন্তু তাৰ প্ৰব্লেম হৈ আছে কাৰণে আমাৰ এইফালে মানুহ একো কৰা নাই যাব কেনেকৈ এইটো মানে আচলতে এতিয়া ফাৰ্ষ্ট টাইম তাত ট্ৰিটমেণ্টটো কৰিব লাগে তাৰপিছত ইয়াৰ পৰা মানে কোনটো ছাইডত লৈ যায় এইটো মানে বন বিভাগৰ মানুহকেইটাহে গম পাব পথাৰত আবদ্ধ হৈ আছে আজি মিনিমাম 6 দিন 7 দিনমান হৈ যাব কামপুৰ বন বিভাগৰ আমি কণ্টেক্ট কৰিছিলোঁ একদিন আহিলে ইমান ফোন কৰাৰ পিছত একদিন আহিলে আহি কিনে ইয়াতে আহি কিনে বেলেগ গাঁৱত চাই কিনে গুচি গ'ল গুচি যোৱাৰ পিছতহে কৈ আছে যে আমিতো গৈ কিনে আহিছোঁ পোৱাই নাই মানুহে কৈছে নাই কিন্তু হৈছে গৰুবান্ধাত সিহঁতে কৈছে যে পুটিমাৰি আৰু তীব্ৰবচি আহি কিনে ফোনো কৰা নাই যে ক'ত হৈছে মানে কোনে ফোন কৰিছে একো খবৰেই কৰা নাই এনেকৈ হ'লে কেনেকৈ হ'ব মানে চৰকাৰে চেলাৰী দিয়া আছে সিহঁতক ট্ৰিটমেণ্ট কৰিবলৈ বা সিহঁতক চাবলৈ কিবা প্ৰটেক্ট কৰিবলৈ কিন্তু নাই দেখা নাই 100% সুস্থ হ'ব মই বেলেগ চাইডো সাউথ ইণ্ডিয়ান ফালেও চাইছোঁ যে ইয়াৰ পৰা বেছি ইঞ্জুৰি থকাও হাতীকেইটাক মানে ট্ৰিটমেণ্ট কৰি কিন্তু সিহঁতে মানে ৰিলিজ কৰি দিয়ে একো টেনশ্যন নাই গাফিলতি কৰাৰ কাৰণেহে এনেকুৱা হৈ আছে চিষ্টেমটো আৰু হাতী নাযায় এইটো ট্ৰিটমেণ্ট নকৰিলে ইয়াৰ পৰা নিবও নোৱাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ